আমি ইতিমধ্যে তিনি গগৈয়ে উজনি অসমত বিজেপিক চাফা কৰিয়ে দিলোঁ। আমি তিনি গগৈ লগ লাগি যোৰহাটত বিজেপিক হৰুৱালোঁ, ডিব্ৰুগড়ত বিজেপিক হৰুৱালোঁ, এই দুটা ঠাইত বিজেপিক হৰুৱালোঁ। তাৰ পাছত আহি নগাঁৱত বিজেপিক হৰুৱালোঁ, আকৌ কৰিমগঞ্জতো বিজেপিক হৰুৱালোঁ আৰু এতিয়া ধুবুৰীতো বিজেপিক হৰুৱাবলৈ সিদ্ধান্ত লৈছোঁ। কাইলৈৰ পৰা মই গুৱাহাটীলৈও যাম, গুৱাহাটীত কেম্পেইন কৰিবলৈ। গতিকে গুৱাহাটীতো আমি বিজেপিক হৰুৱাবৰ কাৰণে চেষ্টা কৰিম। বিজেপিয়ে যিটো কথা কৈ আছিলে যে 14খন আসনৰ ভিতৰত 14খনেই পাব, হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে নে নাই? আপোনালোকে একদম খাটাং থাকক, 14খন আসনৰ ভিতৰত বিজেপিয়ে হয়তো 5খনতকৈ বেছি নাপাব। পৰিস্থিতি এতিয়া এনেকুৱা পৰ্যায়লৈ গৈছে যে বিজেপিয়ে অসমত 5খনতকৈ অধিক আসন পোৱাটো হয়তো সম্ভৱপৰ নহ'ব। মানুহ পূৰা জাগৰিত হৈছে। সংখ্যাগুৰু, সংখ্যালঘু, খিলঞ্জীয়া, নন খিলঞ্জীয়া, বহিৰাগত যোনেই নহওক লাগিলে সকলো মানুহে একেলগতে সিদ্ধান্ত লৈছে যে যথেষ্ট হ'ল, বিজেপিয়ে যথেষ্ট উৎপাত কৰিলে, বিজেপিক আৰু সহ্য কৰিব নোৱাৰি, বিজেপিক আমি বিদায় দিব লাগে। গতিকে 2024 চনত বিজেপি চাফা হৈ যাব। আমি তিনি গগৈ একলগ হৈছোঁ আৰু 2026 চনত আমি তিনি গগৈ লগ হৈ আৰু লগতে বাকী সকলো আছে। তিনি গগৈটো এটা প্ৰতীক, মই সেইকাৰণেহে আপোনালোকে তিনি গগৈ বুলি কোৱাৰ কাৰণে কৈছোঁ। তিনি গগৈটো আমি লগ হৈ কি কৰিম যে আমি 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম বিজেপিক। আৰু লগতে ব্ৰহ্মপুত্ৰত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চকীখন দলিয়াই দিম, তাৰ লগতে তলা চাবিৰে মানে আমি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ চকীখনো গাঁঠি দিম। গাঁঠি দি দুটা সাম্প্ৰদায়িক দলক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম। 26 চনত আমি বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা চৰকাৰ গঠন কৰিম। এইবাৰ বদৰুদ্দিন আজমলে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক গাদ্দাৰ বুলি অভিহিত কৰিছে। অসমৰ সকলো মানুহে জানে যে অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। সামগ্ৰিকভাৱে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নামটো হ'ল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া কেতিয়া সংখ্যালঘু ৰাইজে বিশ্বাসঘাতক বুলি আৰু গাদ্দাৰ বুলি ইতিমধ্যে চিনাক্তকৰণ কৰিছে। মৌলানা বদৰুদ্দিন আজমলৰ এইবাৰ ৰাজনীতিৰ শেষবাৰ, এইবাৰে তেওঁ শেষবাৰৰ কাৰণে MP খেলিব আৰু এইবাৰ তেওঁ MPত হাৰিব আৰু তেওঁলোকে 3খন আসনত যে ইলেকশ্যন খেলিছে, এই 3খন আসনতে হাৰিব আৰু এইবাৰ বদৰুদ্দিন আজমলৰ AIDF পাৰ্টিটো 0 হ'ব, তেওঁলোকৰ ফলাফল 0 হ'ব আৰু 2026 চনত তেওঁলোকৰ সকলো বিধায়ক পৰাজিত হ'ব আৰু 2026 চনৰ পাছত বদৰুদ্দিন আজমলৰ বজাৰখনত, দোকানখনত একদম তলাও ৰমি যাব। যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকৰ লগত তিনি গগৈ আছে আৰু তেওঁলোকৰ লগত 6 গগৈ আছে, কোন জিকিব কোন হাৰিব এইটো দেখা যাব। কাৰণ মানে 6 গগৈ হ'ল আত্মসমৰ্পণকাৰী। 6 গগৈৰ নাম পৃথিৱীৰ কোনো মানুহে নাজানে। যি তেওঁ যে 6 গগৈ বুলি কৈ আছে তেওঁ, আৰু তিনি গগৈটো হ'ল এটা প্ৰতীক, যিটো প্ৰতীক হ'ল অসমত সাম্প্ৰদায়িকতা নাইকিয়া কৰাৰ প্ৰতীক, অসমত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ প্ৰতীক, অসমত ফেচিবাদী গুণ্ডাগিৰি, বিজেপি চৰকাৰৰ গুণ্ডাগিৰি নাইকিয়া কৰিবৰ কাৰণে জনগণৰ একতাৰ প্ৰতীকটো হ'ল তিনি গগৈ। আৰু 6 গগৈ বুলি তেওঁলোকে যাক কৈছে সেয়া হ'ল, আপোনালোকে সকলোৱে জানে যে সেয়া হ'ল আমাৰ বদন বৰফুকনৰ পাৰ্টি। বদন বৰফুকনক আপোনালোকে জানে নহয়, মান আনিছিলে যে এতিয়া দিল্লীৰ যিটো বিজেপিৰ পাৰ্টি, সেই পাৰ্টিটোৰ লগত লগ লোৱা আত্মসমৰ্পণকাৰী বদন বৰফুকন কেইজন হ'ল 6 গগৈ। গতিকে 6 গগৈক অসমৰ মানুহে কোনেও পাত্তা নিদিয়ে। বৰপেটা সমষ্টিত আমি কাকো ভোট দিবলৈ আহ্বান নকৰোঁ। মানুহে যাক ভোট দিবলৈ মন যায় তাকে দিয়ক। আমি বাৰম্বাৰ কৈ আছিলোঁ বিৰোধী ঐক্যমঞ্চক যে আমাৰ প্ৰাৰ্থী 2জন হ'ব নালাগে, মাত্ৰ 1জন হ'ব লাগে। তাতে 3জন প্ৰাৰ্থী কৰি দিছে, এজন CPMৰ হৈ গ'ল, এজন কংগ্ৰেছৰ হৈ গ'ল আৰু আন এজন তৃণমূল কংগ্ৰেছৰ হৈ গ'ল। মানুহ কনফিউজ হৈছে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ বিৰোধী ঐক্যমঞ্চ যে তেওঁলোকে আলোচনাত বহিব লাগে আৰু এজন প্ৰাৰ্থী ঘোষণা কৰিব লাগে। গতিকে এতিয়া 3জন প্ৰাৰ্থী থাকিলে আমি ৰাইজৰ দলে কাকো সমৰ্থন নকৰোঁ। আমাৰ কাৰো প্ৰতি, কোনো দলৰ প্ৰতি আমাৰ সমৰ্থনো নাই, কাৰো প্ৰতি বিপক্ষতো নাই। ৰাইজে যাকে ভাল দেখে তাকে ভোট দি দিব। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ গাদ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰ বদৰুদ্দিন আজমল। AIDFক সমালোচনা কৰি অখিল গগৈয়ে লগতে কয় যে আমি তিনি গগৈয়ে মিলি উজনি অসমত বিজেপিক চাফা কৰি দিলোঁ। এতিয়া নামনিত বিজেপি আৰু AIDF নামৰ সাম্প্ৰদায়িক দল দুটাক তলা চাবি মাৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি উল্লেখ কৰে অখিল গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসমত।